Hello everyone, welcome back to another video. You are watching AR Academy. আজি আমি ডিছকাছ কৰিম টিচিং এপ্টিটিউডৰ কেইটামান কুৱেশ্যনছ আৰু এই কুৱেশ্যনসমূহ গুৱাহাটী ইউনিভাৰ্চিটি আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা লোৱা হৈছে। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, টিচিং এপ্টিটিউড ইজ বেষ্ট ডেছক্ৰাইবড থ্ৰু। টিচিং এপ্টিটিউড মানে কি? ইট ইজ দ্য এবিলিটি অৰ কেপাচিটি অফ এ টিচাৰ, যিবোৰে এজন শিক্ষকক শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীক ভালকৈ পঢ়োৱাত সহায় কৰে। ঠিক আছে, তো অপশ্যনছ কি আছে চাওঁ। অপশ্যন এ, টু ডেলিভাৰ লেকচাৰ্ছ এফেক্টিভলি। টিচিং এপ্টিটিউড অকল লেকচাৰ ডেলিভাৰীৰ লগত সীমিত নহয়। অপশ্যন টু ইজ নলেজ অফ ছাবজেক্ট মেটাৰ। অকল এজন টিচাৰৰ ভাল ছাবজেক্ট মেটাৰ নলেজ আছে যে তেখেতে ভালকৈ বুজাব, সেইটো নহয়। অপশ্যন বি ইজ নট কাৰেক্ট। অপশ্যন চি, কেপাবিলিটি টু ডিজাইন কাৰিকুলাম। অপশ্যন চি ইজ নট কাৰেক্ট। অপশ্যন ডি ইজ কাৰেক্ট। টু পটেঞ্চিয়েল টু আণ্ডাৰষ্টেণ্ড এণ্ড কমিউনিকেট উইথ লাৰ্ণাৰ্ছ। যেতিয়া এজন টিচাৰে নিজৰ ষ্টুডেণ্টক ভালকৈ বুজি পাব, তেখেতৰ ফিলিংছ বুজি পাব আৰু ভালকৈ কমিউনিকেট কৰিব পাৰিব ক্লাছৰুমত, তেতিয়া সেইটো আমি ইফেক্টিভ ক্লাছ বুলি ক'ব পাৰি। ঠিক আছে, নেক্সট কুৱেশ্যন, ইউ লাইক টিচিং প্ৰফেশ্যন বিকজ। অ'কে, আপুনি টিচিং প্ৰফেশ্যন কিয় পচন্দ কৰে? ইট ইজ এ ৰেচপেক্টেবল প্ৰফেশ্যন, ন' ডাউট। টিচিং প্ৰফেশ্যন ইজ এ ৰেচপেক্টেবল প্ৰফেশ্যন, বাট অকল ৰেচপেক্টৰ কাৰণে আপুনি টিচিং প্ৰফেশ্যনক ভাল পায় নে ইউ আৰ ইণ্টাৰেষ্টেড ইন ইট, নে আপুনি ইয়াত ইণ্টাৰেষ্ট আছে? এণ্ড অপশ্যন চি কি কৈছে? ইট প্ৰভাইড টু মোৰ হলিডেজ। I think it's a negative point. And D, it has less responsibility. এইটো এটা নেগেটিভ পইণ্ট। চ' আমি অপশ্যন চি এণ্ড ডি এলিমিনেট কৰিব পাৰোঁ। আই থিংক অপশ্যন বি ইজ মোৰ এপ্ৰপ্ৰিয়েট। ইউ আৰ ইণ্টাৰেষ্টেড। নেক্সট কুৱেশ্যন, হোৱাট শুড এ টিচাৰ ডু ইফ এ ষ্টুডেণ্ট মিছবিহেভ উইথ আদাৰ ষ্টুডেণ্ট ইন দ্য ক্লাছ? চ' এজন টিচাৰে কি কৰা উচিত যদি এজন শিক্ষাৰ্থীয়ে আন এজন শিক্ষাৰ্থীৰ লগত মিছবিহেভ কৰে? অপশ্যন ছাৰ, ৰিপৰ্ট টু কাউন্সিলাৰ। আই থিংক এজ এ টিচাৰ আমি চিচুৱেশ্যনটো কণ্ট্ৰল কৰিব চেষ্টা কৰিম। অপশ্যন এ ইজ ইনকাৰেক্ট। অপশ্যন বি, চ' চিম্পেথেটিক আণ্ডাৰষ্টেণ্ডিং টু ডিল উইথ হিম। নে আমি ট্ৰাই টু আণ্ডাৰষ্টেণ্ড, নে চ' চিম্পেথেটিক আণ্ডাৰষ্টেণ্ডিং টু ডিল উইথ হিম, নে আমি মেইন ৰিজনটো জানিব চেষ্টা কৰিম, দেন তাক চলিউশ্যন দিম ইন এ পজিটিভ হয়। এই অপশ্যন চি, চেণ্ড এ নোট টু পেৰেণ্টছ ইন এ ডায়েৰী। আই থিংক পেৰেণ্টছক ডায়েৰীত নোট মানে ইমিডিয়েট চলিউশ্যন নহয়। অপশ্যন ডি, পানিছ হিম। আমি যেতিয়া তাক পানিছ কৰিম তাৰ মনত মে বি এটা ফেয়াৰ ক্ৰিয়েট হ'ব আৰু এইটো পাৰ্মানেণ্ট চলিউশ্যন নহয়। চ' অপশ্যন বি ইজ কাৰেক্ট। চ' চিম্পেথেটিক আণ্ডাৰষ্টেণ্ডিং টু ডিল উইথ হিম। নেক্সট কুৱেশ্যন, দ্য মষ্ট ডিজাইৰেবল স্কিল অফ এ টিচাৰ ইজ টু। এজন টিচাৰৰ আটাইতকৈ মষ্ট ডিজাইৰেবল স্কিল কোনটো, যিটো টিচাৰজনৰ থকা উচিত? অপশ্যন ছাৰ, মেক দ্য ষ্টুডেণ্ট আণ্ডাৰষ্টেণ্ড হোৱাট দ্য টিচাৰ চে। মানে ছাত্ৰ ছাত্ৰীসকলে যাতে বুজি পায় টিচাৰে কি বুজাবলৈ চেষ্টা কৰিছে। নে অপশ্যন বি, কভাৰ দ্য প্ৰেছক্ৰাইব কোৰ্ছ। আমি অকল চিলেবাছটো কমপ্লিট কৰাব লাগে। নে অপশ্যন চি, কিপ ষ্টুডেণ্ট ৰিলেক্সড হোৱাইল টিচিং। মানে এটা ভাল এনভাইৰনমেণ্ট ক্ৰিয়েট কৰাটো এটা টিচাৰৰ স্কিল হয়, বাট অকল এইটো মেইন অবজেক্টিভ নহয়। অপশ্যন ডি, কিপ হায়াৰ অথৰিটিজ ইনফৰ্ম এবাউট দ্য ক্লাছ এক্টিভিটিজ। নে এইটো এটা স্কিল হয়। চ' এইটো কি বুজাইছে? এইটো বেচিকেলি এজন টিচাৰৰ এডমিনিষ্ট্ৰেটিভ ৱৰ্ক হয়। আই থিংক অপশ্যন এ ইজ কাৰেক্ট, মেক দ্য ষ্টুডেণ্ট আণ্ডাৰষ্টেণ্ড হোৱাট দ্য টিচাৰ চে। কিয়নো যেতিয়া ছাত্ৰ ছাত্ৰীসকলে বুজি পাব টিচাৰে কি বুজাবলৈ চেষ্টা কৰিছে, তেতিয়া আমি টিচিংটো ছাকচেছফুল হৈছে বুলি ধৰি লওঁ। ঠিক আছে, নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ দ্য মেইন অবজেক্টিভ অফ টিচিং? অপশ্যন ছাৰ, টু গিভ ইনফৰমেশ্যন ৰিলেটেড টু দ্য অপশ্যন ছাৰ টু গিভ ইনফৰমেশ্যন ৰিলেটেড টু দ্য চিলেবাছ। টিচিং কি অকল চিলেবাছ ৰিলেটেড ইনফৰমেশ্যন প্ৰভাইড কৰা? নহয়, টিচিং এটা ব্ৰড কনচেপ্ট। আই থিংক অপশ্যন এ ইজ ইনকাৰেক্ট। প্ৰিপেয়াৰ দ্য ষ্টুডেণ্ট ফৰ এক্সামিনেশ্যন। এক্সামিনেশ্যন ইজ এ পাৰ্ট অফ এডুকেশ্যন, বাট মেইন অবজেক্টিভ নহয় টিচিঙৰ। অপশ্যন চি, হেল্প দ্য ষ্টুডেণ্ট ইন গেটিং জব। জব ইজ এন আউটকাম, বা অকল জব পাবলৈ যে টিচিং কৰা হয় এইটো শুদ্ধ নহয়। অপশ্যন ডি ইজ কাৰেক্ট, টু ডেভেলপ থিংকিং কেপাবিলিটি অফ ষ্টুডেণ্টছ। কিয়নো যেতিয়া শিক্ষাৰ্থীসকলৰ থিংকিং কেপাবিলিটি বৃদ্ধি হ'ব, তেতিয়া নিজে নিজে বস্তুবোৰ এনালাইজ কৰিব, ডিচিশ্যনছ ল'ব আৰু প্ৰেক্টিকেল লাইফত এপ্লাই কৰিব পাৰিব। নেক্সট কুৱেশ্যন, হোৱাট শুড টিচাৰ ডু আফটাৰ টিচিং দ্য লেচন? এজন টিচাৰে লেচন এটা পঢ়োৱাৰ পিছত কি কৰিব লাগে? অপশ্যন ছাৰ, ইউ শুড আস্ক টু ডু কুৱেশ্যন এনচাৰ অফ দ্য লেচন। টিচাৰজনে ছাত্ৰ ছাত্ৰীক কুৱেশ্যন এনচাৰ কৰিব দিব লাগে, নে হি শুড গিভ দেম এনচাৰ টু দ্য কুৱেশ্যন অফ দ্য লেচন, নে ডিৰেক্টলি এনচাৰ দিব লাগে? যদি ডিৰেক্টলি এনচাৰ দিব তেতিয়া তেখেতসকলৰ ক্ৰিটিকেল থিংকিংটো লিমিট হৈ যাব। নে অপশ্যন চি, ইউ শুড লিভ দেম ইফ দে মে ৰাইট অৰ নট, নে ইগন'ৰ কৰি দিব লাগে ষ্টুডেণ্টক? এইটো নেগেটিভ পইণ্ট হয়, এইটো এলিমিনেট কৰিব পাৰিম। এণ্ড অপশ্যন ডি, হি শুড টেষ্ট দ্য আণ্ডাৰষ্টেণ্ডিং অফ দ্য ষ্টুডেণ্টছ। অপশ্যন ডি ইজ কাৰেক্ট, হি শুড টেষ্ট দ্য আণ্ডাৰষ্টেণ্ডিং অফ দ্য ষ্টুডেণ্ট। যেতিয়া টিচাৰে যি পঢ়াই আছে, যেতিয়া ছাত্ৰ ছাত্ৰীসকলে বুজি পাব, তেতিয়া আমাৰ টিচিংটো ছাকচেছফুল হৈছে বুলি আমি ক'ব পাৰি। ঠিক আছে, নেক্সট কুৱেশ্যন, হোৱাট উইল ইউ ডু এজ এ টিচাৰ ইফ দ্য ষ্টুডেণ্ট ডু নট এটেণ্ড ইয়ৰ ক্লাছ?
এজ এ টিচাৰ আপুনি কি কৰিব যেতিয়া ষ্টুডেণ্টে আপোনাৰ ক্লাছ এটেণ্ড নকৰে? অপশ্যনছ আৰ ব্লেম দ্য ষ্টুডেণ্ট ফৰ দেয়াৰ এবচেঞ্চ, আপুনি ষ্টুডেণ্টক ব্লেম কৰিব। আই থিংক এইটো ইনকাৰেক্ট অপশ্যন। অপশ্যন বি, কিপ কোৱাইট কনচিডাৰিং দ্য প্ৰেজেণ্ট এটিটিউড অফ ষ্টুডেণ্টছ। কিপিং কোৱাইট ইজ নট এ প্ৰফেশ্যনেল এপ্ৰ'চ। এজ এ টিচাৰ আপুনি কেতিয়াও ষ্টুডেণ্টক ইগন'ৰ কৰিব নোৱাৰে। অপশ্যন বি ইজ ইনকাৰেক্ট। থিংক অফ ইউজিং ছাম ইণ্টাৰেষ্টিং মেথড অফ টিচিং। নে আপুনি ইণ্টাৰেষ্টিং মেথড আনিব? আপুনি যদি ৰিজনটোৱে নাজানে দেন কেনেকৈ আপুনি মেথড ইউজ কৰিব? অপশ্যন ডি, ট্ৰাই টু ন' দ্য ৰিজন ফৰ দেয়াৰ এবচেঞ্চ। ডি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ নট কাৰেক্ট ইন টাৰ্মছ অফ টিচিং? তলৰ কোনটো অপশ্যন টিচিঙৰ ক্ষেত্ৰত শুদ্ধ নহয়? টিচিং ইজ এ ফৰ্মেল প্ৰচেছ। য়েছ, টিচিং ইজ এ ফৰ্মেল প্ৰচেছ। এইটো আমাৰ প্লেন আৰু অৰ্গেনাইজড ৱেজ হয় স্কুল, কলেজ বা ইউনিভাৰ্চিটিত। টিচিং ইজ বেষ্ট অন কাৰিকুলাম হয়। টিচাৰ্ছে সদায় এটা নিৰ্দিষ্ট চিলেবাছ বা কাৰিকুলাম ফ'ল' কৰে। অপশ্যন চি, দ্য অবজেক্টিভ অফ টিচিং আৰ একৰ্ডিং টু এডুকেশ্যন হয়। টিচিং ইজ ডান টু এটেইন এডুকেশ্যনেল অবজেক্টিভছ। আই থিংক অপশ্যন ডি ইজ ইনকাৰেক্ট। টিচিং ইজ এ লাইফ লং প্ৰচেছ এণ্ড টিচিং এটা পাৰ্টিকুলাৰ টাইম বা স্পেচিফিক পিৰিয়ডত সীমিত। চ' অপশ্যন ডি ইজ ইনকাৰেক্ট। অ'কে, টিচিং লাৰ্নিং প্ৰচেছ ফাণ্ডামেণ্টেলি কমপ্লিটেড ইন, অপশ্যন এ ইজ কাৰেক্ট, ক্লাছৰুম। লাষ্ট কুৱেশ্যন, টিচাৰ ইউজেছ টিচিং এইডছ ফৰ। অপশ্যন এ ইজ কাৰেক্ট, মেকিং টিচিং ইণ্টাৰেষ্টিং। তো টিচিং এইডছ বেচিকেলি টুলছ হয় যিবোৰে আমাক ক্লাছৰুম ইণ্টাৰেষ্টিং কৰাত হেল্প কৰে, লাইক 3D মডেলছ, ফ্ল'চাৰ্ট, অৰচাৰ্ট, যিবোৰ ষ্টুডেণ্টে চাই পিনে ষ্টুডেণ্টে এট্ৰেক্ট কৰে আৰু দেন সিহঁতে ক্লাছৰুমত এংগেজ হৈ থাকে।